কালি আমাৰ কুৰবানী ঈদৰ নমাজটো আমি শান্তিলৈ পঢ়িম বুলি আমি কমিটি বহি পেলাই সিদ্ধান্ত কৰিলোঁ। কিন্তু চৰকাৰে যিটো নিষেধ কৰিছে সেইটো আমি নকৰোঁ। আৰু আমাৰ কঠীয়া তুলিও আৰক্ষী বিষয়াৰ পৰাও আমাক মাতি নি পেলাই মিটিং কৰি পেলাই তেওঁলোকক আমাক বুজাই দিছে। গতিকে তেওঁলোকৰ নিষেধো আমি মানি লৈছোঁ। গতিকে আমি তেওঁলোকৰ আইন আমি কেতিয়াও ভংগ নকৰোঁ। গতিকে আমাৰ এটাই কামনা যে আমাৰ পশ্চিম লাম্বাৰ বকলুং গাঁও যাতে শান্তি পৰিস্থিতি হিচাপে আমি নমস্ত পঢ়িব পাৰোঁ। আৰু আমাৰ এই জেগাটোত এতিয়াই নহয়, আগৰ পৰাই চাৰিওফালে হিন্দু মানুহ আছে, কিন্তু আমি হিন্দু মুছলিম একদম ভাই হিচাপে আমি নমাজ পঢ়িলোঁ। তেওঁলোকে আহি পেলাই চায়, কোনো ধৰণৰ কোনো হেৰি নহয়। গতিকে কুৰবানীও আগে পিছে যিটো হয় তেওঁলোকে আহে বা চাই হাঁকি ধেমালি কৰে। এইবাৰ যেতিয়া নিষেধ কৰিছে, কাৰণ আমি কৰিবলগীয়া গ'লে যদি কোনোবাই আহিলে কিবা এটা পৰিস্থিতি হ'ব পাৰে। গতিকে চৰকাৰৰ সংবিধান যোনে নামানিব তাৰ হাতত হেণ্ডকাপ পৰিবই। গতিকে আমি গোটাই ৰাইজে বহি পেলাই কমিটিৰ সিদ্ধান্ত এটাই কৰিছোঁ, আমাৰ ঈদগাহ কমিটিয়ে, যে আমি এইবাৰ কুৰবানী নকৰোঁ।